মোৰ নাম সীতা। ৬ বছৰ আগতে মোৰ বিয়া হৈছিল। বিয়াৰ পিছৰ আমাৰ জীৱনটো আছিল সহজ যদিও অতি সুখী। মোৰ স্বামী বিকিয়ে গেলামালৰ দোকান এখনত কাম কৰিছিল। তেওঁ দৰমহা বৰ বেছি নাছিল যদিও আমাৰ পৰিয়ালে যথেষ্ট ভালদৰে পৰিচালনা কৰিছিল। বাঁহৰ জুপুৰি, খেৰৰ ছাল, এটা চুকত চৌকা আৰু বহিবলৈ বিচনা। এটা সাধাৰণ জুপুৰি, সৰু ঠাই আছিল, কিন্তু সেই সৰু ঘৰটোৱে আমাৰ সমগ্ৰ পৃথিৱীখন ধৰি ৰাখিছিল। মোৰ শাহু আৰু মই। শহুৰ কেইবছৰমান আগতে ইহলীলা সম্বৰণ কৰিছিল। গতিকে বিকিয়ে ঘৰৰ সকলো দায়িত্ব কান্ধত তুলি লৈছিল। কিন্তু তেওঁ কেতিয়াও ইয়াক বোজা বুলি গণ্য কৰা নাছিল। বৰঞ্চ সদায় হাঁহি আৰু সুখী হৃদয়ে ঘৰখন চম্ভালিছিল। আমাৰ কেতিয়াও কাজিয়া হোৱা নাছিল। ৪ বছৰ কেনেকৈ পাৰ হ'ল আমিও গম পোৱা নাছিলো। আমি ইজনে সিজনক গভীৰভাৱে ভাল পাইছিলো। সন্তান জন্ম দিব পৰা নাছিলো, কিন্তু বিকিয়ে মোক কেতিয়াও তাৰ বাবে দোষ নিদিলে। বিপৰীতে মোৰ প্ৰতি তেওঁৰ প্ৰেম দিনক দিনে বাঢ়ি আহিছিল। তোমাক মোৰ কাষত থকাৰ বাবে মই জীৱনত আৰু একো নিবিচাৰো, তেওঁ সদায় হাঁহি হাঁহি কৈছিল। কিন্তু ভাগ্যই ইমানে কঠোৰ আঘাত কৰিলে যে আমাৰ দুখী ঘৰখন নিমিষতে ধ্বংস হৈ গ'ল। সেইদিনা সন্ধিয়া তেওঁ চাইকেলেৰে কামৰ পৰা ঘৰলৈ উভতি আহিছিল। আন্ধাৰ পৰি গৈছিল, ৰাস্তাটো জনশূন্য হৈ পৰিল। তাৰ পাছত পিছফালৰ পৰা তীব্ৰ বেগী ট্ৰাকে খুন্দা মাৰে। ৰাস্তাত ট্ৰাকৰ মাতটো শুনিবলৈ যথেষ্ট গতিবিধি হোৱা নাছিল। সংঘৰ্ষৰ পিছত তেওঁক আৰু তেওঁৰ চাইকেলখন ৰাস্তাৰ কাষলৈ ঠেলি দিয়া হৈছিল, কিন্তু তেওঁক সহায় কৰিবলৈ কোনো নাছিল। মই তেওঁৰ বাবে অপেক্ষা কৰি আছিলো। সদায় ৬ বজাত ঘৰলৈ অহা বিকি আজি ৯ বজাতো আহি পোৱা নাছিল। প্ৰতিটো মিনিটৰ লগে লগে মোৰ মনটো অধিক অস্থিৰ হৈ পৰিল। বেয়া চিন্তাবোৰ মোৰ মনত সোমাবলৈ ধৰিলে। সকলো ৰৈ গৈছিল। শেষত শাহুক ক'লো, মা, মই গৈ ৰাস্তাত চাম। চাইকেলখনৰ কিবা অসুবিধা হ'ব পাৰে। চাকিটো জ্বলাই খিৰিকী কপাহ হাত দুখনেৰে দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিলো। শাহুৰ চিন্তিত মাতটো মোৰ কাণত পালেগৈ। মই সাৱধানে বহিলো। তীব্ৰ আন্ধাৰ হৈ পৰিছিল। ৰাতি পোক পৰুৱা শব্দ আৰু পাতৰ হুলস্থলীয়া শব্দই পৰিৱেশটো আৰু ভয়ংকৰ কৰি তুলিছিল। প্ৰায় ১ কিলোমিটাৰ খোজ কাঢ়ি গৈ থাকোতে ৰাস্তাত থিয় হৈ থকা মানুহৰ ভিৰ, এখন পুলিচৰ গাড়ী, এখন ডাঙৰ ট্ৰাক আৰু কিছুমান মানুহ থিয় হৈ আছিল। নিজৰ মাজতে মনে মনে কথা পাতি আছিল। মোৰ হৃদয়খনে ধপধপাই উঠিবলৈ ধৰিলে। মোৰ ভৰি দুখন স্বয়ংক্ৰিয়ভাৱে ভিৰৰ ফালে দৌৰি গ'ল। মানুহবোৰ কাষেৰে ঠেলি দি মাতি দেখিলো। এজন মানুহ তেজেৰে লুতুৰি পুতুৰি হৈ মাটিত পৰি আছে। তাৰ কাপোৰবোৰ মুখৰ পৰা তললৈ ডিঙি গৈছিল, যদিও সেই কাপোৰবোৰ দেখি মোক আতংকিত কৰি তুলিছিল। মোৰ কঁপি থকা হাত দুখনে চাকিটো আগুৱাই লৈ গ'ল আৰু পৃথিৱীখন যেন মোৰ চকুৰ সন্মুখত আন্ধাৰত ডুব গ'ল। তেওঁ মোৰ স্বামী আছিল। ক্ষন্তেক সময়ৰ বাবে মোৰ উশাহ নিশাহো বন্ধ হৈ গ'ল। মোৰ ডিঙিটো সংকুচিত হৈ পৰিল আৰু মই অচেতন হৈ ঢলি পৰিলো। মোক সজীৱ কৰিবলৈ কিছুমান মানুহে মোৰ ওপৰত পানী ঢালি দিলে, কিন্তু চকু মেলি মোৰ এনে লাগিল যে কোনোবাই মোৰ সমগ্ৰ জীৱনটো টুকুৰা টুকুৰ কৰি পেলাইছে। আৰক্ষীয়ে তাৰ মৃতদেহ চিকিৎসালয়লৈ লৈ যায়। তাতে আনুষ্ঠানিক সম্পন্ন হ'ল। মৃত্যুৰ পিছত তেওঁক ঘৰলৈ অনা হ'ল। ঘৰৰ চুক কোণ দুখেৰে ভৰি পৰিল। শাহুৰ অনিদ্ৰিত সমনীয়া হ'বলৈ অসহ্যকৰ আছিল, আৰু মই ইমানেই বিধ্বস্ত হৈ পৰিছিলো যে মই এটা শব্দ উচ্চাৰণ কৰিব নোৱাৰিলো। এসময়ত আনন্দৰে ভৰা আমাৰ সৰু পৃথিৱীখন ইমানেই শোকৰ ধুমুহাই আঘাত কৰিলে যে জীৱনৰ ভেটিটোকে জোকাৰি গ'ল। আনকি মা দেউতা ঘৰতো সকলোৱে চকু দুখেৰে ভৰি পৰিছিল, কাৰণ যিজন ব্যক্তিৰ লগত মই গোটেই জীৱন কটাব লাগিছিল, তেওঁ নিমিষতে চিৰদিনৰ বাবে নোহোৱা হৈ গ'ল। স্বামী অন্ত্যেষ্টিক্ৰিয়াৰ অন্তত মই কিছুদিনৰ বাবে মা দেউতাৰ ঘৰলৈ উভতি আহিলো। মোৰ মনটো একেবাৰে ছিন্ন ভিন্ন হৈ পৰিল। মোৰ শৰীৰত কোনো শক্তি নাছিল, আৰু মোৰ জীৱনৰ এই হঠাৎ পৰিৱৰ্তনে মোক সম্পূৰ্ণ দিশহীন কৰি পেলাইছিল। প্ৰায় ২ মাহ তাতেই থাকিলো। ভাইটিৰ বিয়া এবছৰহে হ'ল। প্ৰথম অৱস্থাত মই আশা কৰিছিলো যে মোৰ সুখৰ সময়ত মোৰ ভাইটি পত্নী মোৰ সহায়ক হ'ব, কিন্তু লাহে লাহে মই বুজিলো যে তাইৰ স্বভাৱটো অনবৰতে খিংখিঙীয়া, অস্থিৰ আৰু কঠোৰ। মোৰ প্ৰতি তাইৰ আচৰণত একেবাৰে মৰম নাছিল।
মই তাত বহু সময় থাকি ঘৰৰ কামবোৰ কৰি আছিলোঁ। এইটো সিহঁতৰ একেবাৰে ভাল নালাগিল। ৰাতিপুৱা গধূলি বাচন ধোৱা, ৰন্ধা বঢ়া, চোতাল চাফা কৰা, ঘৰ প্ৰতিটো কাম কৰি পাৰ কৰিছিলোঁ। তথাপিও তেওঁলোকৰ দৃষ্টিত মই সদায় বোজা হৈ আছিলোঁ। মোৰ মা দেউতা বুঢ়া হোৱাৰ বাবে মাত মাতিব পৰা নাছিল। মোৰ ভাই বোৱাৰী কঠোৰ আৰু চেঁচা কথাবোৰে মোৰ হৃদয়খন বিষাইছিল। তাই মুখৰ অসহায় চাৱনটো দেখি মোৰ বিষটো আৰু বেছি বেয়া হৈ গ'ল। কিয়নো মই অনুভৱ কৰিলোঁ তাইও মোৰ বাবে কষ্ট পাইছে। শেষত মই সিদ্ধান্ত ল'লোঁ যে মই যিমানেই দুখী বা আঘাত নাপাওঁ কিয় ঘৰলৈ উভতি অহাটোৱে শান্তি পোৱাৰ আটাইতকৈ উত্তম উপায়। গতিকে শহুৰৰ ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত ল'লোঁ। মোৰ শাহু আছিল মৰমীয়াল, শান্ত আৰু বুজাবুজি। তেওঁ মোৰ দুখৰ ওজন এটা শব্দ নোকোৱাকৈ বুজি পালে। মোৰ হৃদয় বেদনা অনুভৱ কৰি তাই মোক আকৌ ঘৰৰ অনুভৱ এটা দিলে। আমি দুয়ো দিনটো ইজনে সিজনৰ যত্ন লৈ কটালোঁ। আমাৰ ঘৰখন গাঁৱৰ পৰা অলপ দূৰত আছিল। গতিকে মানুহ অহা যোৱা কৰা মানুহ কম আছিল। কিন্তু মানুহৰ দৃষ্টি কেতিয়াও ৰৈ নাথাকিল। সকলোৱে চাই থাকিল আৰু মনতে কিবা এটা ফচফচাই থাকিল। কিন্তু আমি দুয়ো মনে মনে নিজৰ জীৱনটো পৰিচালনা কৰিবলৈ চেষ্টা কৰিলোঁ। কোনে কি উদ্দেশ্যৰে আমাৰ ফালে চাই আছে সেয়া সহজে অনুভৱ কৰিব পৰা গ'ল। আনকি কোনেও কথা নক'লেও ইতিবাচক চাৱনিতকৈ লেতেৰা আৰু অবজ্ঞা নজা চাৱনি বেছি পাইছিলোঁ। কোনোবাই হাঁহি হাঁহি ক'ব, মোক বিয়া কৰা, মই তোমাক ৰাণীৰ দৰে ৰাখি, আন এজনে অশ্লীল ভাষা ব্যৱহাৰ কৰিব, মোৰ মিছেছ হিচাপে থাকক, মই তোমাক সকলো আৰাম দিম। এনে কথা শুনি মোৰ মেৰুদণ্ডৰ তললৈ শিহৰণ পঠিয়াব। মোৰ হৃদয়খন জ্বলি উঠিব। কিন্তু জীয়াই থাকিব লাগিছিল। নিজকে খুৱাব লগা হ'ল। গতিকে প্ৰতিটো শব্দ আৰু প্ৰতিটো সুচাৱনি আওকাণ কৰি পথাৰত কঠোৰ পৰিশ্ৰম কৰি থাকিলোঁ। কিন্তু জীৱনৰ পৰীক্ষাবোৰ এতিয়াও শেষ হোৱা নাছিল। এদিন হঠাতে শাহুৱে গুৰুতৰভাৱে অসুস্থ হৈ পৰিল। মই তেওঁক ঔষধ দিলোঁ, যত্ন লৈছিলোঁ। প্ৰতি মুহূৰ্তত তাই যত্ন লৈছিল। কিন্তু তাইৰ স্বাস্থ্য অৱনতি দিনক দিনে অৱনতি ঘটিল আৰু অৱশেষত এদিন তাই মোক চিৰদিনৰ বাবে এৰি থৈ গ'ল। তাই যোৱাৰ পিছত ঘৰৰ ইতিমধ্যে ছিন্ন ভিন্ন হৈ পৰা নিস্তব্ধতা আৰু অধিক ভয়ংকৰ হৈ পৰিল। ৰাতিটো পাৰ হৈ যোৱাৰ লগে লগে আন্ধাৰ গধুৰ হৈ আহিল। দিনত কামলৈ যোৱা সময়ত মানুহৰ চোকা কটুক্তিয়ে জোকাৰি গ'ল। কিন্তু জীৱনটো এৰি দিয়াটো মোৰ বাবে সম্ভৱ নাছিল। মই আনৰ খেতি পথাৰত দৈনন্দিন মজুৰি শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। গাঁৱত কিছুমান অতি দুখীয়া কৃষক আছিল আৰু কিছুমান অতি ধনী ধনদাতাও আছিল। এদিন মই অকলে এজন ধনী খেতিয়কৰ পথাৰত কাম কৰি আছিলোঁ। সন্ধিয়া 4 বাজি গৈছিল। বতাহত অলপ শীতলতা আছিল। চৰাইবোৰে বাঁহলৈ উভতি আহিবলৈ আৰম্ভ কৰিছিল। মোৰ শৰীৰটো ভাগৰুৱা হৈ পৰিছিল আৰু কামৰ সময় শেষ হৈছিল। ঠিক তেতিয়াই ফাৰ্মৰ মালিক আহি কঠোৰ মাতেৰে ক'লে, আজি আৰু অলপ কাম কৰক। তেওঁৰ কথাবোৰ অজ্ঞানমূলক আছিল, অনুৰোধ কৰা নাছিল। বাধ্য হৈ মই পুনৰ কাম আৰম্ভ কৰিলোঁ। 5 বজাত মই কাম শেষ কৰি ঘৰলৈ ৰাওনা হ'লোঁ। যেতিয়া হঠাতে তেওঁ মোৰ হাতখন ধৰিলে আৰু লেতেৰা চাৱনি এটাৰে মোক তেওঁৰ ফালে টানি লৈ গ'ল। তেওঁ ক'লে, মোৰ কথা মানিবা, মোৰ মিছেছ হোৱা, মই তোমাক ৰাণীৰ দৰে ৰাখিম। তেওঁ বিষাক্ত কথাবোৰ, তেওঁৰ ভাবুকিপূৰ্ণ চাৱনি আৰু তেওঁৰ হাতৰ উপহাৰমূলক আকৰ্ষণ দেখি মোৰ ভিতৰত সোমাই থকা ভয়, আত্মীয়তা, খং, ঘৃণাবোৰ হঠাতে জুইকুৰাৰ দৰে হৈ পৰিল। মই মুক্ত হ'বলৈ সংগ্ৰাম কৰিলোঁ। কিন্তু সেই নিৰ্জন পথাৰখনত মোক সহায় কৰিবলৈ এজনো মানুহ নাছিল। চাৰিওফালে পাতৰ হুলস্থুল আৰু হৃদয়ৰ ঢপঢপনি। মোৰ অসহায়তাৰ সুযোগ লৈ তেওঁ মোৰ ওপৰত জোৰ কৰি ল'ব বিচাৰিছিল। সি মোক টানি লৈ গৈ আছিল তাৰ ফালে। তাৰ শৰীৰৰ পৰা নিগদ্ধ ঘামৰ গোন্ধ আৰু হাতৰ টান ধৰি ৰখাটোৱে মোৰ মেৰুদণ্ডৰ তললৈ শিহৰিত কৰি পেলালে। সেই মুহূৰ্তত মোৰ এটাই সংকল্প আছিল যে মই আৰু কেতিয়াও কাৰো আগত অসহায় হৈ কান্দিব নোৱাৰিম। হঠাৎ মই তাৰ হাতখন ইমান জোৰেৰে কামুৰিলোঁ যে সি যন্ত্ৰণাত চিঞৰি উঠিল আৰু এৰি দিলে। সেই এটা মুহূৰ্তত মই মোৰ সমস্ত শক্তি দৌৰিবলৈ ধৰিলোঁ। কোনফালে আহিলোঁ, কোন দিশলৈ গৈ আছিলোঁ, ঘৰ কিমান দূৰ আছিল, একো বুজিব পৰা নাছিলোঁ। মই মাত্ৰ সামান্য পোহৰলৈ চালোঁ। মোৰ ভৰি দুখনে অদম্যভাৱে দৌৰি আহি য'তেই নিৰাপদ অনুভৱ কৰিলোঁ।
মোৰ ডিঙিটো শুকাই গৈছিল, মোৰ চকু দুটা ভয়ত ভৰি পৰিছিল আৰু মোৰ ছিন্ন ভিন্ন আত্মবিশ্বাস লৰচৰ কৰি আছিল। এই সকলোবোৰৰ মাজতে মই গাঁৱৰ পৰা বহু দূৰৈত সাহস কৰিলো। ৰাতি প্ৰায় 10 বাজিছিল। চাৰিওফালে আন্ধাৰ আৱৰি ধৰিলে। সকলোবোৰ সিঁচৰিত হৈ পৰিছিল আৰু অৱশেষত মই কোনোমতে ঘাইপথ সীমা পালোগৈ। মোৰ উশাহ বন্ধ হৈ গৈছিল। মোৰ লগত পানী নাছিল। মোৰ মুখখন শুকান আৰু আঠাযুক্ত হৈ পৰিছিল আৰু দৌৰিবলৈ শক্তি সম্পূৰ্ণৰূপে শেষ হোৱা যেন লাগিছিল। ৰাস্তা কাষত পুৰণি বেঞ্চ এখন দেখা পালো। মোৰ শৰীৰৰ বাকী থকা সকলো শক্তি যেন নিমিষতে নাইকিয়া হৈ গ'ল আৰু ঠাণ্ডা বতাহজাকে মোক শৰীৰটো অজ্ঞান কৰি তুলিলে। আঁঠুৰ ওপৰত মূৰটো থৈ বেঞ্চখনত বহিলো। ভাগৰটোৱে মোক কেতিয়া জ্বলাই দিলে মই গম পোৱা নাছিলো। কেইমিনিটমান পিছত হঠাৎ খোজৰ শব্দ শুনা গ'ল। কোনোবাই আন্ধাৰত মোৰ ফালে আগবাঢ়ি আহিছিল। মোৰ চকু দুটা খোল খালে আৰু মোবাইলৰ টৰ্চ উজ্জ্বল পোহৰটো পোনে পোনে মোৰ মুখত জিলিকি উঠিল। ভয়তে মই পিছলৈ জোকাৰি গলো। মোৰ হাতখন অনিচ্ছাকৃতভাৱে মোৰ সন্মুখত গ'ল। মোৰ সন্মুখত এজন মানুহ থিয় হৈ আছিল। পোহৰে তাৰ মুখখন অন্ধকাৰ কৰি পেলাইছিল, কিন্তু তেওঁৰ মাতত ভয় বা কঠোৰতা নাছিল, কেৱল শান্ত আৰু বুজাবুজি। তেওঁ শান্তভাৱে কথা ক'লে, তুমি কোন? ৰাতি এই সময়ত অকলে ইয়াত কি কৰি আছা? মই কঁপি কঁপি তাৰ সন্মুখত থিয় হলো। হাত দুখন ভাঁজ কৰি শ্বাসৰোধ হৈ পৰা মাতেৰে তাৰ অনুৰোধ কৰিলে, মোক একো নকৰিবা। মই বৰ দুখীয়া। মই ইয়ালৈ আহিছো কেৱল মোৰ জীৱন বচাবলৈ। মোৰ কাপোৰ ধূলি, মোৰ ফটা উৰণি, মোৰ ছিঙি যোৱা চকু দুটা, সেইবোৰত গোট খোৱা ভয়টো যে তেওঁ দেখিবলৈ পালে। তাৰ পিছত তেওঁ মৃদুভাৱে ক'লে, ভয় নকৰিবা, মই তোমাক একো নকৰোঁ। তোমাৰ নাম কি? তুমি ক'ৰ আৰু ৰাতি ইয়াত এনেকৈ কিয় বহি আছা? পোহৰৰ জিলিকনি তেওঁ প্ৰায় 30 বছৰীয়া ওখ গোলাপী পেশীবহুল মানুহ যেন লাগিল। মুখত সত্যতাৰ ভাৱ এটা। আন্ধাৰ থকাৰ পিছতো তেওঁৰ চকুত চিন্তা আৰু সততা স্পষ্টকৈ অনুভৱ কৰিব পাৰিলো। মোৰ ভয়ৰ মাজতো তেওঁ মৃদু মাতটোৱে মোক কথা ক'বলৈ বাধ্য কৰালে। দ্বিধাবোধ কৰি মই তেওঁক ক'বলৈ ধৰিলো, মোৰ জীৱনৰ যন্ত্ৰণা, মোৰ বিয়া, ধনদাতাই কৰা নিৰ্যাতনৰ চেষ্টা আৰু কেনেকৈ মই ইয়াতে শেষ হলো। মোৰ জীৱনৰ বাবে দৌৰিলো। মই কঁপনি মাতেৰে তাক এই সকলোবোৰ কথা কৈ থাকিলো। এই কথা শুনি তাৰ মুখত খং জোকাৰ ৰেখাডাল ওলাল, কিন্তু সেই খংটো মোৰ ফালে নিৰ্দেশিত হোৱা নাছিল। মোৰ ওপৰত কৰা অন্যায়ৰ প্ৰতি নিৰ্দেশিত আছিল। আৰু এই কথা উপলব্ধি কৰি মোৰ হৃদয়ত তেওঁৰ প্ৰতি এক অদ্ভুত অথচ নিৰাপদ অনুভৱ সৃষ্টি হ'ল। তেওঁ ক'লে, ৰাতি এই সময়ত কলৈ যাবা? ওচৰত কোনো বসতি নাই আৰু ইয়াত থকাটো নিৰাপদ নহয়। মই কথা ক'ব পৰা নাছিলো। ভয়, ভাগৰ আৰু ভোকে মোক কথাবোৰ কাঢ়ি লৈ গৈছিল। সি আকৌ কোমল মাতেৰে ক'লে, এইটো মোৰ ঘৰ, ঠিক ওচৰতে। মই ছাদত খোজকাঢ়ি গৈ থাকোঁতে তোমাক ইয়াত বহি থকা দেখিলো। প্ৰথমতে ভাবিছিলো যে ই হয়তো চাহ বা জন্তু, কিন্তু টৰ্চটো জ্বলাই বুজিলো যে ইয়াতে আছে এজনী ছোৱালী অকলে বহি আছিল। সেইবাবে নামি আহিলো। অহা, মোৰ ঘৰলৈ যাওঁ। ভয়তে দুখোজ পিছুৱাই গলো। কঁপি থকা মোৰ এটালৈ মই ক'লো, নাই নাই, মোক নিব নালাগে। অলপ ওচৰ চাপি আহিল। মাতটো আৰু শান্ত কৰি তেওঁ ক'লে, ভয় নকৰিবা, মই তোমাক একো নকৰোঁ। যদি তুমি বিশ্বাস কৰিছা তেন্তে আহক, নহ'লে মই তোমাক জোৰকৈ নকৰোঁ। কিন্তু ভাবি চাওকচোন, এই ৰাতিটো ক'ত কটাব? তাৰ কথাবোৰ লাহে লাহে মোৰ হৃদয় গৰ্ভিতালৈ সোমাই গ'ল। চকুত কোনো কু অভিপ্ৰায় নাছিল, বৰঞ্চ চিন্তা, বুজাবুজি আৰু সত্যৰ স্পষ্টকৈ দেখা গৈছিল। মোৰ মনটো পাতল আৰু শান্ত হৈ পৰিল। মনতে ভাবিলো, এফালে ধনদাতাৰ ঘৃণনীয় চকু, গাঁৱৰ মানুহৰ অশ্লীল কথা আৰু আনফালে সম্পূৰ্ণ অচিনাকি হোৱাৰ পিছতো মোক মানৱতাৰে হাত আগবঢ়াই থকা এই ডেকা মন। ৰাতিটো আন্ধাৰ হৈ পৰিছিল। ঠাণ্ডা বতাহে মোৰ শৰীৰটো চেপি ধৰিলে। মোৰ শৰীৰটো ভয়ত কঁপি উঠিল, কিন্তু মন স্থিৰ মাতটো শুনি প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলো যে এই পৃথিৱীত এতিয়াও ভাল পোৱা আছে। অৱশেষত সদায় গোটা তেওঁ পিছে পিছে গলো। আন্ধাৰ ইমানেই গভীৰ যেন ৰাস্তাটো যেন গিলি পেলালে। আমাৰ খোজৰ শব্দ, দূৰৈ কুকুৰৰ ভুকুৱা, এই সকলোবোৰ মিলি পৰিৱেশটো আৰু অধিক ভয়ংকৰ কৰি তুলিলে।
কিন্তু মনৰ উপস্থিতিয়ে মোক অলপ বেছি নিৰাপত্তা অনুভৱ কৰাইছিল। আমি আগবাঢ়িলোঁ আৰু হঠাতে আমি থিয় হ'লোঁ এটা ধুনীয়া গ্ৰেণ্ড বাংলো। এই দৃশ্য দেখি মোৰ চকুলোটা ডাঙৰ হৈ গ'ল। ইমান ডাঙৰ পৰিষ্কাৰ পৰিপাটি ঘৰ মই জীৱনত কেতিয়াও দেখা নাছিলোঁ। যেন ভাগ্যই মোক হঠাতে আন এখন পৃথিৱীলৈ লৈ গ'ল। মনে দুৱাৰখন খুলি মোক ভিতৰলৈ মাতিলে। ঘৰত সোমাই মই অনুভৱ কৰিলোঁ প্ৰথমবাৰৰ বাবে যে মই সঁচাকৈয়ে ভয়ংকৰ অধ্যায়ৰ পৰা ৰক্ষা পৰিছোঁ। কোঠাটো শ্লান পোহৰ, বতাহত সূক্ষ্ম সুগন্ধি আৰু বগা চাদৰে ঢাকি থোৱা জিলিকনি থকা মজিয়াখন। এই সকলোবোৰ দেখি মোৰ ওপৰত এটা অদ্ভুত শান্তি নামি আহিল। মনে ইয়াত বহা বুলি কৈ মোক চোফাত বহিবলৈ দিলে। ঠিক তেতিয়াই ভিতৰৰ কোঠা এটাৰ পৰা প্ৰায় ৬৫ বছৰ বয়সৰ আইতা এজনী সৰু ল'ৰা ছোৱালী কোলাত লৈ ওলাই আহিল। শিশুটি বয়স হয়তো ৭ মাহমান হ'ব। আইতাকৰ কোলাত আৰামত পৰি আছিল। মোৰ ফালে গভীৰভাৱে চাই আইতাই সুধিলে, তাই কোন? ইমান দেৰি ৰাতি তাইক কিয় আনিছা? শান্ত, সন্মানজনক আৰু অটল অভিব্যক্তৰে মনেৰে মোৰ সম্পূৰ্ণ সত্যটো ক'লে। মই এগৰাকী বিধৱা। স্বামীৰ মৃত্যুৰ পিছত জীৱনে মোক অত্যাচাৰ কৰি থাকিল। গাঁৱৰ মানুহৰ লেতেৰা চাউনি, ধনদাতাৰ মোক জোৰ জবৰদস্তি কৰাৰ চেষ্টা আৰু কেনেকৈ মই মোৰ জীৱনৰ পৰা পলায়ন কৰি ইয়াত উপস্থিত হ'লোঁ। এই সকলোবোৰ শুনি আইতাৰ মুখত মমতা চাৱনি আৰু মাতৃসুলভ স্নেহ এটা দেখা গ'ল। তাই মোৰ ওচৰলৈ আহি মোৰ মূৰত হাতখন থৈ ক'লে, চিন্তা নকৰিবা, তুমি একেবাৰে নিৰাপদ। আমি তোমাক আঘাত নিদিওঁ। তাই মৰমৰ স্পৰ্শই মোৰ ভংগ হৃদয়খন মেৰামতি কৰিলে। সেই মুহূৰ্ততে শাহুৰ মৰম কথা মনত পৰিল। চকুলোটা চকুলোৰে ভৰি পৰিল। মনে লগে লগে মোৰ বাবে পানী এগিলাচ আনি দিলে। কঁপি থকা হাত দুখনেও ভালদৰে ধৰিব পৰা নাছিল। কিন্তু তেওঁৰ দৃষ্টিত কোনো প্ৰশ্নই নাছিল, কেৱল চিন্তা, কেৱল যত্ন। আইতাই সুধিলে, তুমি কিবা খাইছা নেকি? অস্বীকাৰ কৰি মূৰটো জোকাৰিলোঁ। তাৰ পিছত তাই ক'লে, ৰ'বা, মই এতিয়াই তোমাৰ বাবে কিবা এটা গৰম কৰি দিম। গভীৰ ৰাতি হোৱাৰ পিছতো আইতাই পাকঘৰত সোমাই মোৰ বাবে গৰম শাক-পাচলি, ভাত প্ৰস্তুত কৰিবলৈ ধৰিলে। ৰন্ধা বঢ়া ক্ষীণ সুগন্ধি মোৰ ঘৰখনতে বিয়পি পৰিল আৰু প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলোঁ যে অচিনাকি ঘৰখনত মোৰ বাবে মাতৃসুলভ হৃদয় এখন মুকলি হৈ পৰিল। অলপ পিছত আইতাই গৰম খাদ্য লৈ মোৰ সন্মুখলৈ আহিল। শাক-পাচলিৰ গোন্ধ, তাইৰ মুখত থকা মৰমৰ সমন্বিত ওজন আৰু মোৰ জীৱনত জমা হোৱা যন্ত্ৰণা, এই সকলোবোৰ অনিচ্ছাকৃতভাৱে চকুলৈ বৈ আহিছিল। কঁপি কঁপি খাবলৈ ধৰিলোঁ, কিন্তু প্ৰথম কামোৰটো মোৰ মুখত সোমোৱাৰ লগে লগে মোৰ চকুৰ পানী প্লেটখনত তিয়াই পেলালে। তথাপিও তেওঁৰ উপস্থিতিয়ে মোক অনুভৱ কৰাইছিল প্ৰথমবাৰৰ বাবে যে হয়তো মোৰ জীৱনটো এতিয়াও শেষ হোৱা নাই। ইমান সংগ্ৰামো অন্ততঃ প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলোঁ কাৰোবাৰ প্ৰকৃত মৰম। প্ৰথমবাৰৰ বাবে কোনোবাই মোৰ যন্ত্ৰণাক ইমান সান্তনা আগবঢ়াইছিল। মই কৃতজ্ঞতাৰে ক'লোঁ, আইতা, তোমাৰ বাবে মই জীয়াই আছোঁ। মই সঁচাকৈয়ে কৃতজ্ঞ। তুমি মোক সমৰ্থন আৰু আত্মবিশ্বাস দিছা। খাদ্য প্ৰায় শেষ হৈ গ'ল। তেতিয়া আইতাই মৃদুভাৱে ক'লে, এইজন মোৰ নাতি মন। এইজনী তেওঁৰ কণমানি ল'ৰা মিতুক। ৫ মাহৰ আগতে মাকৰ মৃত্যু হৈছিল। প্ৰসৱৰ সময়ত বহুত অসুবিধা হৈছিল। কেঁচুৱাটো বাচিল, কিন্তু মাক বাচি নাথাকিল। এই সৰু সখীটিয়ে কেতিয়াও মাকৰ কোলাত উষ্ণতা অনুভৱ কৰিবলৈ নাপালে। এই কথা শুনি মোৰ শৰীৰ মাজেৰে শিহৰণ এটা দৌৰি গ'ল। মই অনিচ্ছাকৃতভাৱে মনৰ ফালে চালোঁ। বিষাদ, নিঃসংগতা, গৰ্বিতা, ছাঁ আৰু মাতৃহীন সন্তানৰ যত্ন লোৱা ক্লান্তিবোৰ তেওঁৰ চকুত স্পষ্টকৈ দেখা গৈছিল। আইতাই কথা ক'লে মনৰ ডিঙিটো শ্বাসৰুদ্ধ হৈ পৰিল। তেওঁৰ বিষয়ে মোৰ হৃদয় এখন গভীৰভাৱে চুই গ'ল। তেতিয়া বুজিলোঁ যে দুখ এটা ঘৰতে নাথাকে। সকলোৰে জীৱনলৈ কোনোবা নহয় কোনোবা ৰূপত আহে। খাদ্য শেষ হ'লে মই উঠিলোঁ। তেতিয়া আইতাই মনক ক'লে, মন, তাইক অতিথিশাললৈ লৈ যোৱা। তালৈ লৈ যোৱা আৰু তাইক বিচনা এখন বনাই দিয়া। মন আগবাঢ়ি গ'ল। মই লাহে লাহে বাটটো পিছে পিছে গ'লোঁ। পৰিষ্কাৰ পৰিপাটি ঘৰটো মৰমেৰে সজাই তোলা বেৰত থকা পৰিয়ালৰ ফটোবোৰ, ধুনীয়া পুৰণি কাঠৰ ফ্ৰেম মোৰ চকু কপালত তুলিছিল। ইমান পৰিস্থিতি
মই ঘৰখনলৈ আহি প্ৰথমবাৰৰ বাবে নিজৰ বুলি অনুভৱ কৰিলোঁ। সেই নিশা যেতিয়া মই নিৰাপদ কোঠা এটাত শুবলৈ পালোঁ, খিৰিকীৰে মৃদু বতাহজাক, দূৰৈ চৰাই শব্দ, ইমান দিনৰ মূৰত অনুভৱ কৰা নিৰাপদ, এই সকলোবোৰ লাহে লাহে মোৰ চিন্তাত সোমাই পৰিবলৈ ধৰিলে। একেটা প্ৰশ্নই মোৰ মনলৈ আহি থাকে। ক'ত আছিল গাঁৱৰ মানুহৰ লেতেৰা চাউনি? ক'ত আছিল ধনদাতাৰ দানৱীয়তা? এই দেৱদাস্য মানুহবোৰ ক'ত আছিল? অচিনাকি হোৱাৰ পিছতো তেওঁলোকে মোক সুৰক্ষা, সন্মান, খাদ্য আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল প্ৰেম দিছিল। মন হৃদয়ত ইমান দয়ালু। হয়, তেওঁ ধুনীয়া, কিন্তু তাতোতকৈ ধুনীয়া তেওঁৰ স্বভাৱ, তেওঁৰ সৰলতা, তেওঁৰ নম্ৰতা আৰু তেওঁৰ দায়িত্ব। এনেকৈয়ে ভাবি মই গম পোৱা নাছিলোঁ যেতিয়া মই গভীৰ টোপনিত পৰিলোঁ। সেইদিনা ৰাতিপুৱা সোনকালে সাৰ পাই ওলাই আহিলোঁ। আইতাই চোতালখন ঝাৰু দি থকা দেখি তেওঁৰ হাতৰ শক্তি আৰু খোজ কঢ়াৰ ধৰণ তেতিয়াও তেনেকুৱা চঞ্চল আছিল। মই কণমানি মৃতুকক কোলাত ল'লোঁ, লাহেকৈ জোকাৰিলোঁ, গীত এটা গুণগুণাই। সেই দৃশ্যই মোৰ হৃদয়ৰ মাজেৰে উচ্চতা ঢৌ এটা পঠাই দিলে। বয়সটো আইতা ইমান কাম কৰি আছিল আৰু মনে ইমান মৰমেৰে নিজৰ সন্তানৰ যত্ন লৈছিল। এই দেখি মোৰ চকুলোৰে ভৰি পৰিল। চাহখ্ৰুত মাতেৰে মই মৃদুভাৱে ক'লোঁ, এতিয়া যাম আইতা, তোমালোক দুয়োৰে বহুত ঋণী। আইতাই ঝাৰু দিয়া বন্ধ কৰি মোৰ ফালে চালে আৰু যেন মাৰ দৰে সুধিছে, ক'লৈ যাবা? আগতে কৈছিলা তোমাৰ নিজৰ কোনো নাই, তেতিয়াহ'লে জীৱনটো কেনেকৈ সহজ হ'ব? তাইৰ কথাত চিন্তা আৰু মাতত এটা কোমল মিঠা। মই মৃদুভাৱে উত্তৰ দিলোঁ, কাম এটা বিচাৰিম, যি পাম তাকে কৰিম। আইতাই মোৰ ফালে কিমুঠুমন চালে, যেন মনতে কিবা এটা ভাবি আছে। তাৰপিছত ইহঁতেৰে ক'লে, তুমি বাহিৰলৈ ওলোৱাৰ প্ৰয়োজন নাই ছোৱালী। মনৰ পত্নী যোৱাৰ পিছৰ পৰা ঘৰখন ভাঙি গৈছে। মৃতুকক বহুত হ'ল দিনটো কান্দি থাকে। মন অফিচলৈ যাব লাগে আৰু মই সকলো অকলে চম্ভালিব বৰ কষ্ট পাওঁ। ইচ্ছা কৰিলে ঘৰৰ কাম আৰু শিশুৰ যত্নত সহায় কৰিব পাৰিবা। মই তোমাক ভালকৈ দৰমহা দিম আৰু তুমি ইয়াতে এই ঘৰত থাকিব পাৰিবা। তাই এই প্ৰস্তাৱত মই সঁচাকৈ স্তম্ভিত হৈ পৰিলোঁ। ইমান বিশ্বাস, ইমান মৰম, সকলো সম্পূৰ্ণ অচিনাকি মানুহৰ ওপৰত। কেইছেকেণ্ডমানৰ বাবে চিন্তাত হেৰাই গ'লোঁ। এই ঘৰটোৱে নিৰাপত্তা, প্ৰেম, সন্মান আৰু সৰ্বোপৰি নতুন আৰম্ভণি সমৰ্থন আগবঢ়াইছিল। মই লাহে লাহে মাত দি ক'লোঁ, হয় আইতা, মই ইয়াত থাকিব বিচাৰোঁ। তুমি বৰ কৃতজ্ঞ। এই বুলি কৈ মই আগবাঢ়ি আহি আইতাৰ হাতৰ পৰা আলফুলে ঝাৰুটো লৈ গ'লোঁ। আইতাই অলপ আচৰিত হৈ মোৰ ফালে চালে, কিন্তু তাইৰ চকুত লুকাই থকা আনন্দৰ স্পষ্টকৈ দেখা গ'ল, যেন এটা উষ্ণ নিৰ্জন মুহূৰ্তত এই ঘৰলৈ ঘূৰি আহে। চোতালখন ঝাৰু দিবলৈ ধৰিলোঁ আৰু যেতিয়া মই মৃদুভাৱে সুধিলোঁ, আইতা পাকঘৰ ক'ত? চাহ বনাম। মোৰ কথাই আইতাৰ চকুত আনন্দৰ সৰু চকুলো এটা আনিলে। তাই মোক বাট দেখুৱাই দিলে। মই পোনে পোনে পাকঘৰলৈ গৈ গৰম চাহ বনালোঁ। মই ওলাই আহোঁতে মৃতুকে কান্দি আছিল। চাহখিনি দুই হাতেৰে হাতত দি কোলাত লৈ ল'লোঁ। মোৰ কোলাত থকাৰ লগে লগে তাই শান্ত হৈ পৰিল। মোৰ বুকুত মূৰটো থৈ তাই স্থিৰভাৱে উশাহ ল'বলৈ ধৰিলে। এইখিনি দেখি আইতা আৰু মনৰ চকুলোটা আচৰিত, সকাহ আৰু গভীৰ আনন্দৰে জিলিকি উঠিল। মৃতুকক শুই থকাৰ সময়ত মই আলফুলেৰে তাক তুলি লৈ পাকঘৰলৈ লৈ গ'লোঁ। তাৰ বাবে বটল এটা গাখীৰ গৰম কৰি ভৰাই মৰমেৰে খুৱাবলৈ উভতি আহিলোঁ। এই মুহূৰ্তত আইতা আৰু মনৰ মুখত এটা ক্ষীণ কিন্তু স্থিৰ জিলিকনি দেখা গ'ল, যেন বহুদিনৰ পৰা হেৰাই যোৱা শান্তি আৰু মৰম এটা এই ঘৰখনত নিজৰ উচিত স্থান বিচাৰি পাইছে। কেঁচুৱাটো টোপনি অহাৰ পিছত চাদৰে ঢাকি দিলোঁ আৰু তাৰপিছত ৰাতিপুৱা আহাৰ প্ৰস্তুত কৰিবলৈ পাকঘৰলৈ লৰালৰিকৈ গ'লোঁ। পিঁয়াজ আৰু বিলাহী, সুগন্ধি জুতি, কেৰাহীত উতলি থকা শাক-পাচলি, ক্ষীণ গোন্ধ গোটেই ঘৰখনতে বিয়পি পৰিল। ৰাতিপুৱাই ৮ বাজিছিল। ওলাই আহি আইতাক ক'লোঁ যে আহাৰ ৰেডি হৈছে। আইতাই হাঁহি এটা মাৰি ক'লে, আহা সোনকালে খাওঁ, নহ'লে মনৰ কামত দেৰি হ'ব। তাৰপিছত তিনিওজনে একেলগে খাবলৈ বহিলোঁ। খাই থাকোঁতে অনবৰতে অনুভৱ কৰিছিলোঁ, মনে বাৰে বাৰে মোৰ ফালে চাই থকা অনুভৱ কৰিব পাৰিছিলোঁ। কেতিয়াবা স্থিৰভাৱে, কেতিয়াবা সামান্য দ্বিধাবোধে আৰু কেতিয়াবা গভীৰ চিন্তাত হেৰাই যায়।
তাৰ চাৱনি অনুভৱ কৰাৰ লগে লগে মোৰ চকু দুটা অনিচ্ছাকৃত হৈ ওপৰলৈ চাব, কিন্তু মই লগে লগে সেইবোৰ আঁতৰাই মোৰ দেহটোলৈ উভতি যাওঁ। তাৰ চাৱনি এক বেলেগ অৰ্থ আছিল, সন্মান, নিজৰ বুলি ভবা অনুভূতি, কৃতজ্ঞতা আৰু হয়তো কোনোবা এজনৰ সাধিন্য। হঠাতে তেওঁ জীৱনৰ শূন্যতা পূৰণ কৰিলে। মানুহৰ ভিতৰত যি অনুভৱ হয়, আহা খোৱাৰ পিছত মনে নিজৰ বাহনখন লৈ অফিচলৈ ৰাওনা হ'ল। সেইদিনাৰ পৰা মই এই ঘৰৰ অচিনাকি আলহী হৈ থকা নাছিলোঁ, যেন মই তাৰ অংশ হৈ পৰিলোঁ। কেঁচুৱাটো চোৱা-চিতা কৰি, ঘৰ চাফা কৰা, ৰন্ধা বঢ়া কৰি, আইতাক সহায় কৰি এই সকলোবোৰ মই আনন্দৰে হাঁহি হাঁহি কৰিবলৈ ধৰিলোঁ। আইতাই মোক প্ৰতিটো সৰু সৰু কাম বৰ মৰমেৰে শিকাইছিল, যেন তাই হঠাতে হেৰুৱা ছোৱালীজনীক বিচাৰি পাইছিল। এইকেইদিনমানত ঘৰৰ উষ্ণতা, সম্পৰ্ক মধুৰ আৰু মনৰ শান্তি লাহে লাহে মোৰ ভিতৰত থিতাপি লৈছে। তাতোতকৈ বেছি মই লক্ষ্য কৰিছোঁ যে মনে মোক আগৰ তুলনাত অধিক মনোযোগেৰে চাই আছে। যেতিয়াই মই কেঁচুৱাটো কোলাত লৈ চোতালত ঘূৰি ফুৰোঁ, কাপোৰ শুকুৱাই থাকোঁ বা কেৱল ঘৰত ঘূৰি ফুৰোঁ, তেতিয়াই সি মোৰ ফালে দুবাৰ ফ্ৰেমৰ পৰা, কেতিয়াবা খিৰিকীডালৰ পৰা, কেতিয়াবা এবাৰ চকু ফুৰাব। মই তেওঁৰ ফালে চাবলৈ চেষ্টা কৰিছিলোঁ আৰু যেতিয়া মোৰ চকু দুটা তেওঁৰ চকুৰ লগত লগ হৈছিল, তেতিয়া তেওঁ সামান্য হাঁহি এটা মাৰিছিল আৰু মৃদুকে তেতিয়া মোৰ কোলাত আছিল। তেতিয়া তাৰ চকুত এক বেলেগ কোমলতা আহিব, যেন তেওঁ অনুভৱ কৰিলে যে শিশুটিৰ মাতৃসুলভ মৰমৰ অভাৱ কেইটামান মুহূৰ্তৰ বাবে হ'লেও মোৰ হাতৰ উষ্ণতা পূৰণ হৈছে। এদিন পত্নী পুৰণি অথচ ধুনীয়া শাৰী এখন মোৰ সন্মুখত ৰাখি শ্লান মাতেৰে ক'লে, যিখন ভাল লাগে লৈ যা। জীৱনত কেতিয়াও চুব নোৱাৰা দামী ৰেচম শাৰী আছিল, কিন্তু সেইবোৰ গতাই দিওঁতে তাৰ চকুত সামান্য বিষ এটা দেখা গ'ল। এটা দমন কৰা বিষ, অন্তহীন শূন্যতা, যন্ত্ৰণা আৰু তাৰ আঁৰত পত্নীৰ প্ৰতি তেওঁৰ গভীৰ প্ৰেম। তেওঁৰ চকুৰ পৰা স্পষ্ট হৈ পৰিছিল যে তেওঁৰ পত্নীৰ ঠাই কোনেও ল'ব নোৱাৰে। মোৰ এনে লাগে যে সি মোৰ প্ৰেমত পৰিছে। কেৱল সেয়াই নহয়, হয়তো তেওঁ মোক শিশুটিৰ মাক হিচাপে দেখি আছিল। এইবোৰ কথাই মোৰ মনত প্ৰায় বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল। কেতিয়াবা এনে লাগিছিল যেন পৰিস্থিতিয়ে সৃষ্টি কৰা আৱেগিক ঘনিষ্ঠতা মাথো, আৰু কেতিয়াবা এনে লাগিছিল যে তেওঁ মোৰ ভিতৰৰ কোমলতা আৰু মৰমক চিনি পাইছে। কিন্তু মই নিজকে কঢ়িয়াই নিবলৈ নিদিলোঁ, আৰু কেৱল ঘৰৰ কাম-কাজ, আইতাক সেৱা কৰা, শিশুটিৰ যত্ন লোৱাত মনোনিৱেশ কৰিলোঁ। সময় পাৰ হৈ গ'ল। বতৰৰ দৰে ঘৰটো সলনি হৈ আছিল, পৰিৱেশ সলনি হৈ থাকিল, আৰু এই ঘৰটোলৈ অহা প্ৰায় 2 মাহ হ'ল। ময়ো মৃতকৰ হৃদয়ত এটা বিশেষ স্থান পাইছিলোঁ। মোক দেখাৰ লগে লগে তেওঁৰ হাত দুখন মেলি মাতিছিল, মা মা। এই কথা শুনি মন আৰু আইতাই দুয়োজনে লগে লগে ৰৈ মোৰ ফালে চাব। তেওঁলোকৰ চকুত আচৰিত, কৃতজ্ঞতা আৰু গভীৰ অকথিত অৰ্থ হৈ ৰৈ থাকিব। কিন্তু ভাগ্য পৰীক্ষা সদায় অভাৱনীয়ভাৱে আহে। এদিন ৰাতি প্ৰায় 10 বজাত মৃতকৰ হঠাৎ তীব্ৰ জ্বৰ উঠিল। গোটেই শৰীৰটো জ্বলি উঠিছিল। তাৰ সৰু বুকুখন দ্ৰুতগতিত হেঁচা মাৰি ধৰিছিল, আৰু হঠাতে সি যেন অজ্ঞান হৈ পৰিল। মই অনুভৱ কৰিলোঁ জীৱনটোৱে মোৰ ভৰি দুখন এৰি গৈছিল। হাত দুখন কঁপি উঠিল, ডিঙিটো শ্বাসৰোধ হৈ পৰিল। মই জোৰেৰে চিঞৰিলোঁ, মন, ল'ৰাটো তুলি লোৱা। মন দৌৰি আহিল। এক মুহূৰ্তৰ পলম নকৰাকৈ সি মৃতকক তুলি ল'লে, আৰু আমি দুয়ো কান্দি কান্দি লৰচৰ কৰি হস্পিটেলৰ ফালে দৌৰি আহিলোঁ। মোৰ কোলাত তেওঁ ক্ষুদ্ৰ শৰীৰটো কঁপি উঠিল, আৰু মোৰ হৃদয়খন ভয়ত কঁপি উঠিল। চিকিৎসালয় পোৱাৰ লগে লগে ডাক্তৰে তেওঁক পৰীক্ষা কৰি ক'লে যে মৃতিকৰ জ্বৰেৰে মূৰত ধৰিলে আৰু তৎক্ষণাত ভৰ্তি হ'ব লাগিব। এই কথা শুনি মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল, কিন্তু মই নিজকে কম্প'জ কৰিবলৈ সক্ষম হ'লোঁ। ডাক্তৰে অনুৰোধ কৰিল, প্লিজ লগে লগে চিকিৎসা আৰম্ভ কৰক। শিশুটি বৰ সৰু। লগে লগে তেওঁৰ ওপৰত এটা ড্ৰিপ লগোৱা হ'ল, এটা বেজী দিয়া হ'ল। বেজীটোৱে তেওঁৰ সৰু হাতখন বিন্ধি যোৱাৰ লগে লগে মোৰ হৃদয়খন বিষাই গ'ল। মোৰ শৰীৰটোৱে চেঁচা মাৰি ধৰিছিল। মনে মোৰ ফালে চাই আছিল। তেওঁৰ মুখত ভয়, অপৰাধবোধ আৰু অকথিত কৃতজ্ঞতা স্পষ্টকৈ প্ৰতিফলিত হৈছিল।
পিছৰ ২-৩ দিন মৃতকৰ লগত দিনে নিশাই থাকিলোঁ। মই তাক কোলাত ধৰিলোঁ, তাক শুবলৈ জোকাৰি দিলোঁ। মই তাৰ কপালত তিতা কাপোৰ এখন থৈ তাৰ পিঠিত লাহেকৈ থপিয়াই দিলোঁ, যাতে তাৰ জ্বৰটো কমি যায়। মন হয়তো চিন্তিত আছিল, কিন্তু মোৰ বিষয়ে তেওঁৰ হৃদয়ত কিবা এটা সলনি হৈ আছিল। হয়তো মোৰ মাজত মাক দেখিছিল, হয়তো সেইটোৱে আছিল মোৰ সন্তানৰ প্ৰতি মোৰ প্ৰকৃত প্ৰেম, হয়তো মোৰ ধৈৰ্য শক্তি। তাৰ চকুত এটা বেলেগ জিলিকনি ওলাবলৈ ধৰিলে, আৰু মই বাৰে বাৰে সেই চাৱনি এৰাই চলিলোঁ। যেতিয়া এগৰাকী নাৰী মনটোৰ প্ৰশ্নৰে ঘূৰিবলৈ ধৰে, তেওঁ মোক পত্নী হিচাপে দেখিছিল নে সঁচাকৈয়ে মোৰ প্ৰতি অনুভৱ গঢ়ি তুলিছিল? মই বিমোৰত পৰিলোঁ, কিন্তু সেই মুহূৰ্তত মোৰ কোলাত থকা শিশুটিকৈ মোৰ বাবে একোৱেই গুৰুত্বপূৰ্ণ নাছিল। অৱশেষত ২ দিন পিছত মৃতকৰ জ্বৰ কমিবলৈ ধৰিলে, তাৰ উশাহ নিশাহ স্বাভাৱিক হৈ পৰিল, আৰু তাৰ সৰু মুখখন আকৌ জীৱনৰ ক্ষীণ স্ফুৰ্তি এটা ওলাই পৰিল। ডাক্তৰে দিছা দিল, আমি ঘৰলৈ আহিলোঁ। দুৱাৰখন খোলাৰ লগে লগে আইতাৰ চকুৰে আনন্দ চকুলো ওলাই আহিল। তেওঁ মোৰ হাতখন থৈ আৱেগিকভাৱে ক'লে, "বোপা, আমাৰ পৰিয়ালৰ আন কোনোৱে কৰিব পৰা নাই যিটো কাম আপুনি কৰিলে। ভগৱানে আপোনাৰ আশীৰ্বাদ কৰক।" তাৰ এই কথাবোৰে মোক চুই গৈছিল, যেন মোৰ হৃদয়ত শান্তি আৰু সান্তনাৰ সাৰ এখন ৰখা হৈছে। অলপ দূৰৈত থিয় হৈ মনে এই সকলোবোৰ চাই আছিল। তাৰ চকু দুটা সুকীয়া জিলিকনি, কৃতজ্ঞতা আৰু সন্মান, তাতোতকৈ গভীৰ কিবা এটাই মই অনুভৱ কৰি আছিলোঁ, কিন্তু কোনো শব্দই ইয়াক বৰ্ণনা কৰিব পৰা নাছিল। সেই নিশা আমি সকলোৰে একেলগে ৰাতি আহাৰ খালোঁ। মৃতকৰ শান্তিৰে শুই আছিল। আইতাই পাকঘৰটো চাফা কৰি আছিল, আৰু ঘৰখনত এক শান্তিদায়ক শান্তি বিয়পি পৰিছিল। ৰাতি আহাৰ খোৱাৰ পিছত মনটো অলপ শান্ত কৰিবলৈ টেৰেছলৈ গ'লোঁ। ৰাতি শীতল বতাহে মোৰ মুখখন ব্ৰাছ কৰাৰ লগে লগে মোৰ ভিতৰত গোট খোৱা সকলো কুঁৱলী নোহোৱা হ'বলৈ ধৰিলে। আকাশৰ জোনটোৱে নিজৰ কোমল পোহৰ বিয়পাই আছিল। বতাহ অলপ আছিল। টেৰেছৰ এটা চুকত থিয় হৈ মনটো শান্ত কৰিবলৈ চেষ্টা কৰিলোঁ। তাৰ পিছত চিৰিৰে নামি অহা খোজৰ ক্ষীণ শব্দটোৱে মোৰ কাণত পৰে। ঘূৰি চাই দেখিলোঁ আন্ধাৰৰ মাজেৰে এটা উজ্জ্বল ৰেখা নামি আহিছে। সেইজন আছিল মন ক্ষীণ হাঁহি এটাৰ, যেন মোৰ হৃদয়ত কিবা এটা লুকুৱাই ৰাখিছে। মই ক'ব পাৰিম, কিন্তু মই নিজকে মানি ল'বলৈ আনিব পৰা নাছিলোঁ। তেওঁ খোজবোৰ নিস্তব্ধ আছিল যদিও প্ৰত্যেকেই এটা দমনীয় আৱেগ, এটা সিদ্ধান্ত, হয়তো প্ৰেমৰ নীৰৱে স্বীকাৰোক্ত এটা ধৰি ৰাখিছিল। মোৰ ওচৰলৈ গৈ মোৰ ঠিক কাষতে ৰৈ গ'ল। সেই মুহূৰ্তত আমাৰ দুয়োৰে যেন কথা ক'ব পৰা নাছিল, মাত্ৰ ম্লান চন্দ্ৰপ্ৰভৰ শীতল বতাহ আৰু ৰাতিৰ নিস্তব্ধতা আমাৰ মাজত অনুভৱৰ সাক্ষী দিছিল। মনে আগলৈ হেলান দি আন্ধাৰত মোৰ সূক্ষ্ম হাতখন ধৰিলে। তেওঁৰ স্পৰ্শই মোৰ সমগ্ৰ শৰীৰৰ উষ্ণতা ঢৌ পঠাই দিলে। মই তেওঁৰ ফালে চালোঁ, তেওঁৰ চকু দুটা চকুলোৰে ভৰি পৰিল। সেই চকু দুটাই মোৰ লগত কথা পাতিলে। সেই মুহূৰ্ততে মোৰ কষ্ট, মোৰ শক্তি আৰু মোৰ ভিতৰত লুকাই থকা প্ৰেম অনুভৱ কৰিব পাৰিলোঁ। কঁপি কঁপনি মাতেৰে সুধিলোঁ, "কি হ'ল মোৰ?" তেওঁ আৱেগিকভাৱে কথা ক'লে, "সীতা, মই যি কৰিবলৈ ওলাইছোঁ সেয়া উচিত নে ভুল মই নাজানো, কিন্তু মোৰ হৃদয়ে মোক বাধা দিব নোৱাৰে। তুমি মোৰ বাবে যি কৰিলা কোনেও কৰা নাই। তুমি মোৰ সন্তানক তোমাৰ নিজৰ জীৱনতকৈ বেছি যত্ন লৈছা। তুমি ঘৰলৈ মৰম আনিছা। তুমি মোৰ আইতাক মাতৃৰ দৰে সন্মান দিছা। আৰু যেতিয়া সন্তানটো বেমাৰ হৈছিল, তেতিয়া তুমি 2টা নিদ্ৰাহীন ৰাতি তাৰ বিচনাৰ কাষতে কটালা। মাথো এই ঘৰটোত সোমাই যোৱাৰ লগে লগে তুমি লাহে লাহে মোৰ হৃদয়ত সোমাই গ'লা। শব্দহীনভাৱে, কোনো দাবী নোহোৱাকৈ, কিন্তু গভীৰভাৱে। সি খন্তেক সময়ৰ বাবে থমকি ৰ'ল। মোৰ হাতৰ তলুৱাত হাত, গ্ৰীপটো টান হৈ গ'ল। তুমি ধুনীয়া, হৃদয় আৰু চেহেৰা দুয়োটাতে। গতিকে আন্ধাৰ হেনো কি হ'ব, মই তোমাক ভাল পাওঁ কেৱল তুমি যিদৰে আছা। মই তোমাক বিচাৰোঁ। মই তোমাক কেৱল মোৰ সন্তানৰ মাতৃ হিচাপে নহয়, মোৰ জীৱনৰ সমৰ্থন হিচাপেও ভাল পাওঁ। মই তোমাক বহুত ভাল পাওঁ। এই কথাবোৰে মোৰ উশাহ বন্ধ কৰি দিলে। ইমান আন্তৰিকভাৱে, ইমান গভীৰভাৱে মোৰ লগত কোনেও কথা পতা নাছিল।
মই একো কোৱাৰ আগতে তেওঁ মোক লাহেকৈ টানি লৈ গ'ল আৰু তেওঁৰ ফালে। আমাৰ মুখ দুখন ওচৰ চাপি আহিল আৰু এই মুহূৰ্তত আমাৰ উষ্ণতা কোমল, গভীৰ আৰু আৱেগিক চুমাত লগ হ'ল। সেই চুমাটো কোনো কামনা নাছিল। আমাৰ বিষবোৰ গলি গৈ আছিল, প্ৰেম ফুলি উঠিছিল, কৃতজ্ঞতাৰ বোজা লঘু হৈ আহিছিল আৰু নতুন ভৱিষ্যতে যে শান্তিৰে গঢ় লৈ উঠিছিল। আপ্লুত হৈ মই তাক জোৰেৰে সাৱটি ধৰিলোঁ। চকুলো বৈ আহিল আৰু মই মৃদুৰভাৱে ক'লোঁ, ময়ো তোমাক ভাল পাবলৈ ধৰিছোঁ। সেইদিনা ঘাইপথত মোক দেখা নাপালে, তোমাৰ ঘৰত আশ্ৰয় নিদিয়া হ'লে মই চাগে আজি জীয়াই নাথাকিলোহেঁতেন। সমাজে মোক জীয়াই থাকিবলৈ নিদিলেহেঁতেন। তুমি মোক এটা নতুন জীৱন দিলা। তুমি মোক এটা নতুন সমৰ্থন দিলা আৰু তুমি মোক নিৰাপদ প্ৰেম আৰু ঘৰ উষ্ণতা দিলা। মোৰ কথা শুনি সি মোক আৰু টানকৈ সাৱটি ধৰিলে আৰু আমি কেইমুহূৰ্তমান ইজনে সিজনৰ লগত আঁকোৱালি লৈ থিয় হৈ থাকিলোঁ, যেন আমি অতীতৰ যন্ত্ৰণা পাহৰি লাহে লাহে জীৱনত নতুন নতুন পৃষ্ঠা উন্মোচন কৰি আছিলোঁ। সেই নিশাৰ পিছত আমাৰ সম্পৰ্ক গভীৰ আৰু ঘনিষ্ঠ হৈ পৰিল। আমাৰ কথা বতৰাবোৰ সঘনাই বাঢ়ি আহিল, আমাৰ চাৱনিবোৰ কোমল হৈ আহিল আৰু দিনটোৰ লগে লগে আমাৰ হৃদয়বোৰ ইজনে সিজনক অধীৰ গভীৰভাৱে আঁকোৱালি লৈছিল, মোক গ্ৰহণ কৰিবলৈ ধৰিলে। সেই ঘৰটোলৈ যোৱা এবছৰ হ'ল আৰু মন, আইতা আৰু মৃতুক তিনিওজনে মোৰ হৃদয়ত তেজৰ সম্পৰ্কৰ দৰে গভীৰভাৱে শিপা গৈছিল। এদিন আমাৰ সকলোৱে একেলগে বহি ৰাতি আহাৰ খাই আছিলোঁ। ঘৰখন শান্তি আৰু সন্তুষ্টিৰে ভৰি পৰিছিল। হঠাতে মনে গুৰুত্ব মাতেৰে ক'লে, আইতা, মোৰ বিয়া কৰাব মন গৈছে। আইতাই লগে লগে আনন্দেৰে উত্তৰ দিলে, তেন্তে বিয়া আগবঢ়োৱা ল'ৰা, কোনে বাধা দিছে তোমাক? সীতাৰ দৰে ভাল ছোৱালী বিচাৰি লোৱা, তাইৰ প্ৰতি গভীৰ মৰম থকা, প্ৰতিখন ঘৰৰ যত্ন ল'ব পৰা আৰু ল'ৰা ছোৱালীক মৰম দিব পৰা। মনে মৃদুৰ হাঁহি এটা মাৰিলে। মোৰ ফালে চাই তেওঁ ক'লে, আইতা, মই যদি সীতাক বিয়া কৰাওঁ তেন্তে কি হ'ব? আইতাই থমকি গ'ল। মোৰ ফালে চালে আৰু তাইৰ চকুত আনন্দৰ চকুলো ওলাই আহিল। কঁপনি মাতেৰে তাই সুধিলে, সীতা, আমাৰ মনক ভাল লাগে নেকি? মন আৰু মই ইজনে সিজনৰ ফালে চালোঁ। আমাৰ চকুত প্ৰেম স্পষ্টকৈ দেখা গৈছিল, একো লুকুৱাই নাছিল। মই লাহে লাহে মাত দি ক'লোঁ, হয়। আইতাকৰ আনন্দ কোনো সীমা নাজানিছিল। প্লেটখন পেলাই তাই মোৰ ওচৰলৈ দৌৰি আহিল। মোক সাৱটি ধৰি তাই ক'লে, তুমি সঁচাকৈ আমাৰ মনৰ লগত বিয়া হ'বা। আমাৰ ঘৰখন আকৌ পোহৰেৰে ভৰাই দিবা। তাই মৰমৰ উষ্ণতা মোৰ হৃদয় ভৰি পৰিল। মই হাঁহি এটা মাৰি তাইক সাৱটি ধৰিলোঁ। তাৰপিছত মন আৰু মই দুয়ো আইতাৰ ভৰিত প্ৰণাম কৰিলোঁ। মই প্ৰণাম কৰি তেওঁৰ আশীৰ্বাদ বিচাৰিলোঁ। কেইদিনমান পিছত আমাৰ বিয়াখন মৰম, সৰলতা আৰু ঘনিষ্ঠতা পৰিৱেশত গভীৰভাৱে পালন কৰা হ'ল। মই মনৰ পত্নী হৈ পৰিলোঁ। মৃতুকে মাকক বিচাৰি পালে। আমাৰ ভগ্ন পৃথিৱীখন পুনৰ এক নতুন বান্ধোনেৰে মিলি গ'ল। আজি আমি চাৰিজনে মৰম, সুখ, সন্মান আৰু বিশ্বাসেৰে জীয়াই আছোঁ। আমি ইজনে সিজনক সহায় কৰি এটা সুন্দৰ জীৱন কটাই আছোঁ।